ফুটিলে, চান্দমাৰীত বোম ফুটিলে, এই মহানগৰখনত ব্যৱসায় কোনে কৰিব? 6টাতে দোকান বন্ধ হৈ যাব, 7টাতে দোকান বন্ধ হৈ যাব। যেতিয়া দেশত শান্তি আৰু শৃংখলা নাথাকে, আটাইতকৈ কষ্ট খাটি খোৱা মানুহখিনিৰ হয়। কাম বন কৰিব নোৱাৰে, কিবা এটা কৰিলেই মনত চিন্তা হৈ থাকে। আমাৰ অসমখনত এসময়ত বোমা বিস্ফোৰণ, গুলীকাণ্ড, গ্ৰেনেড এইবিলাকৰ নামেৰে আমাৰ অসমখন বিখ্যাত আছিল। আৰু লগত আজি বোলে গুৱাহাটী বন্ধ, কালি বোলে অসম বন্ধ, কালি বোলে চাকা বন্ধ, কালি বোলে পিকেটিং, কালি বোলে ধৰ্ণা, কালি বোলে ধৰ্মঘট। মহানগৰখন অশান্ত হৈ আছিল। ইয়াতে কাম কাজৰ পৰিৱেশ নাছিল। 3 বছৰ আগতে আপোনালোকে মোক অসমৰ মুখ্যমন্ত্ৰী পাতিলে। আজি মই আপোনালোকৰ আগত ক'ব পাৰো যে মই মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা অসমত এটাও বোমা বিস্ফোৰণ হোৱা নাই, এটাও গুলী বাৰুদৰ ঘটনা হোৱা নাই। আৰু মই মুখ্যমন্ত্ৰী হোৱাৰ দিনাৰ পৰা অসমত এটাও অসম বন্ধ আজিলৈকে হোৱা নাই। তাৰ কাৰণ কি? আমি বিচাৰো যে আমাৰ ৰাজ্যখনত শান্তি আহক। ৰাতি 2টা বজাতো যদি আমাৰ ছোৱালীয়ে নাইট শ্বিফ্ট কৰিব লাগে, নিৰাপত্তাৰ প্ৰশ্ন আহিব নালাগে। আমাৰ ল'ৰা যদি ৰাতি 12টাতো অফিচৰ পৰা আহে, বাপেক মাকে ভয় খাব নালাগে। যাতে এটা সুন্দৰ পৰিৱেশ হ'ব পাৰে। আজিকালি গুৱাহাটীত দোকান পোহাৰ ৰাতি 11টালৈকে খোলা থাকে। কোনেও একো ঘটনা কৰিব নোৱাৰে। আৰু লাহে লাহে আপোনালোকে দেখিব যে গুৱাহাটীত অপৰাধো কমি কমি গৈ আছে। আগতে বোলে অমুকক মাৰ্ডাৰ, অমুক ছোৱালীৰ ওপৰত অত্যাচাৰ, অমুকৰ ওপৰত অত্যাচাৰ, এই ঘটনাবিলাক ঘটি আছিল। এতিয়া মই পুলিচক কৈ দিছো যে যি কৰ, কিন্তু অসমৰ কোনো মহিলা আৰু নাৰীৰ ওপৰত কোনেও অত্যাচাৰ কৰিব নোৱাৰিব। আজি আপোনালোকে চাওক, ড্ৰাগছৰ বেপাৰী হওক, আজি আগতে ড্ৰাগছৰ খোলা বেপাৰ আছিল, এতিয়া ড্ৰাগছৰ বেপাৰ বন্ধ। আৰু লাহে লাহে আমাৰ গুৱাহাটী মহানগৰীত অপৰাধৰ সংখ্যা লাহে লাহে কমি কমি গৈ আছে। আইনৰ শাসন আহিছে, ৰাইজৰ ওচৰ চাপিছে, আৰু আমাৰ ৰাজ্যখনত সমস্যা কমি গৈছে। আগত বোলে অসমীয়া বঙালীৰ কাজিয়া, বঙালী অসমীয়াৰ কাজিয়া, হিন্দী ভাষীৰ কাজিয়া, ট্ৰাইবেল নন ট্ৰাইবেলৰ কাজিয়া। এতিয়া আমাৰ অসমত একো নাই। আমি শান্তিত আছো, নিজৰ জীৱিকা অৰ্জন কৰিছো, আৰু ল'ৰা ছোৱালীৰ প্ৰতি আমি পঢ়া শুনাৰ কাৰণে চকু দিছো। এতিয়া আমাৰ অসমত বন্দুক আৰু বোমাৰ শব্দত বহাগ বিহু নাহে। বহাগ বিহু আহে কুলি আৰু কেতেকীৰ মিঠা মাতত। আমাৰ অসমৰ জীৱনলৈ পৰিৱৰ্তন আহিছে। আমাৰ মহানগৰীখনত পৰিৱৰ্তন আহিছে। হাইৱেৰ ওপৰত ফ্লাইঅভাৰ হ'ল, এয়াৰপোৰ্ট যোৱা ৰাস্তাৰ সময় কমি আহিলে, পানীৰ স্কিম লাহে লাহে আৰম্ভ হ'ব ধৰিলে। আৰু আমাৰ গুৱাহাটীত আগতে নেদেখা বহুত কাম আজি আমাৰ মহানগৰীখনত হ'ব আৰম্ভ হ'ল। খানাপাৰাত আমি এতিয়া
5,000 মানুহে একেলগে বহি ফাংচন চাব পৰা অডিটৰিয়াম বনাই আছো, য'ত দিল্লীতো ইমান ডাঙৰ অডিটৰিয়াম নাই যিমান ডাঙৰ আজি আমি অডিটৰিয়াম বনাই আছো। এতিয়া